নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুভেডান স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আপোনালোকৰ ফ্ৰণ্টত আহিব লগা ডিএমই এক্সামৰ বাবে এটি ক্লাছ লৈ আহিছোঁ। আজিৰ ক্লাছত আমি কিছুমান জেনেৰেল নলেজ কুৱেশ্যনছ ইন ৰেপিড ফায়াৰ ষ্টাইলত আমি কৰিবলৈ চেষ্টা কৰিম, যাতে আমি কম সময়ত বেছি কুৱেশ্যনছ কৰিব পাৰোঁ। ঠিক আছে, গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। আজি আমাৰ প্ৰথম কুৱেশ্যন হৈছে, হোৱাট ইজ দ্য কেপিটেল অফ কেনেডা? যদি আমি চাওঁ কেনেডা যিখন দেশ তাৰ কেপিটেল কি সুধিছে, অপশ্যন এ দিছে অটৱা, অপশ্যন বি দিছে টৰণ্টো, অপশ্যন চি দিছে ভেনকুভাৰ আৰু অপশ্যন ডি দিছে মন্ট্ৰিয়েল। যদি আমি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ অটৱা। অ'কে, নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ আংকাৰা এজ ইটছ কেপিটেল? মানে আংকাৰাখন কোনখন দেশৰ কেপিটেল বুলি সুধিছে। অপশ্যন এ দিছে গ্ৰীচ, অপশ্যন বি দিছে টাৰ্কি, অপশ্যন চি দিছে ইৰাণ, অপশ্যন ডি দিছে ইৰাক। যদি চাওঁ তেতিয়াহ'লে এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি টাৰ্কি। টাৰ্কি ইজ দি কেপিটেল অফ আংকাৰা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ চাউথ কোৰিয়া? চাউথ কোৰিয়া দেশৰ কোনখন কেপিটেল হয়? অপশ্যন এ দিছে ছিউল, অপশ্যন বি দিছে পংয়াং, অপশ্যন চি দিছে বুছান আৰু অপশ্যন ডি দিছে টকিঅ'। যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ Seoul. Seoul is the capital of South Korea. Next question, what is the capital of Brazil? আমাৰ ব্ৰাজিল দেশৰ কেপিটেল কি হয়? অপশ্যন এ ৰিঅ' ডি জেনেৰিঅ, অপশ্যন বি চাও প'লো, অপশ্যন চি ব্ৰাছিলিয়া আৰু অপশ্যন ডি ব্ৰুনছ এৰেছ। যদি আমি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ অপশ্যন চি ব্ৰাছিলিয়া। ব্ৰাছিলিয়া ইজ দি কেপিটেল অফ ব্ৰাজিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দি কাৰেঞ্চি অফ ইউনাইটেড কিংডম? যদি আমি চাওঁ ইউনাইটেড কিংডমৰ কাৰেঞ্চি কি সুধিছে, অপশ্যন এ দিছে পাউণ্ড ষ্টাৰ্লিং, অপশ্যন বি দিছে ইউৰো, অপশ্যন চি দিছে ফ্ৰেংক আৰু অপশ্যন ডি দিছে ডলাৰ। যদি আমি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ পাউণ্ড ষ্টাৰ্লিং। পাউণ্ড ষ্টাৰ্লিং ইজ দি কাৰেঞ্চি অফ আমাৰ ইউনাইটেড কিংডম, মানে আমাৰ যি ইংলেণ্ড। নেক্সট, দি অফিচিয়েল কাৰেঞ্চি অফ ৰাছিয়া। ৰাছিয়াৰ কাৰেঞ্চি কি হয়? অপশ্যন এ দিছে ৰুবল, অপশ্যন বি দিছে পেছো, অপশ্যন চি দিছে ৰুপি আৰু অপশ্যন ডি দিছে ডিনাৰ। যদি এইটো চাওঁ এইটো কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ৰুবল। ৰুবল ইজ দি কাৰেঞ্চি অফ ৰাছিয়া। নেক্সট, হুইচ কাৰেঞ্চি ইজ ইউজড ইন ছুইজাৰলেণ্ড? ছুইজাৰলেণ্ডত কোনটো কাৰেঞ্চি ইউজ কৰে সুধিছে। অপশ্যন এ দিছে ইউৰো, অপশ্যন বি দিছে ছুইচ ফ্ৰেংক, অপশ্যন চি দিছে কৰ'না আৰু অপশ্যন ডি দিছে ছুইচ পাউণ্ড। যদি আমি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি ছুইচ ফ্ৰেংক। ছুইচ ফ্ৰেংক ইজ দি কাৰেঞ্চি অফ ছুইজাৰলেণ্ড। আমাক নেক্সট কুৱেশ্যন দিছে, দ্য ইণ্ডিয়ান ৰুপি ইজ এব্ৰিভিয়েটেড এজ। এব্ৰিভিয়েটেড মানে শ্বৰ্ট ফৰ্ম কি হয়? অপশ্যন এ দিছে INR, অপশ্যন বি দিছে IDR, অপশ্যন চি দিছে IND আৰু অপশ্যন ডি দিছে IRP। যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ INR। ইণ্ডিয়ান ৰুপিৰ এব্ৰিভিয়েটেড মানে শ্বৰ্ট ফৰ্ম কি হয়? INR। নেক্সট, হু ইজ দি কাৰেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যনছ? আমাৰ ইউনাইটেড নেশ্যনছৰ মানে কাৰেণ্ট ছেক্ৰেটাৰী জেনেৰেল কোন হয় সুধিছে। অপশ্যন এ দিছে এণ্টনিঅ' গুটাৰেছ, অপশ্যন বি দিছে বেন কি মুন, অপশ্যন চি দিছে কফি আনান আৰু অপশ্যন ডি দিছে জেভিয়াৰ পেৰেছ ডি চিলাৰ। এতিয়া যদি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনচাৰ হৈছে এণ্টনিঅ' গুটাৰেছ, অপশ্যন এ। ঠিক আছে, অপশ্যন এ ইজ দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। নেক্সট কুৱেশ্যন দিছে, হু ইজ দি চেয়াৰমেন অফ ইছৰো? কাৰেণ্ট চেয়াৰমেন মানে এতিয়া বৰ্তমান কাৰেণ্ট চেয়াৰ এজ অফ 2025। অ'কে, তো অপশ্যন এ দিছে ডক্টৰ ভি নাৰায়ণন, অপশ্যন বি দিছে কে শিৱান, অপশ্যন চি দিছে এছ সোমনাথ আৰু অপশ্যন ডি দিছে এছ কিৰণ কুমাৰ। আমি জানো যে আমাৰ কাৰেণ্ট চেয়াৰমেন কোন হয়? অপশ্যন এ ডক্টৰ ভি নাৰায়ণন। ডক্টৰ ভি নাৰায়ণন ইজ দি কাৰেণ্ট চেয়াৰমেন অফ ইছৰো। অ'কে, আপোনালোকে বহুতে আকৌ এছ সোমনাথ বুলি দি নাহিব, বিকজ হি ইজ মোৰ ফেমাছ। তেওঁলোকে তেওঁ চন্দ্ৰয়ান লেণ্ড হওঁতেও তেওঁ আছিলে, তাৰপিছত আদিত্য L1 লেণ্ড হওঁতেও তেওঁ আছিলে, গতিকে তেওঁৰ নামটো অলপ বেছি ফেমাছ, গতিকে এছ সোমনাথ দি নাহিব। নেক্সট, হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ফ্ৰম আ ৰিজনেল পাৰ্টি সুধিছে। মানে অসমৰ আমাৰ নিজৰ পাৰ্টি মানে ৰিজনেল পাৰ্টিৰ চিফ মিনিষ্টাৰ কোন আছিলে? অপশ্যন এ হিমন্ত বিশ্ব শৰ্মা, অপশ্যন বি সৰ্বানন্দ সোণোৱাল, অপশ্যন চি তৰুণ গগৈ আৰু অপশ্যন ডি প্ৰফুল্ল কুমাৰ মহন্ত। যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ অপশ্যন ডি প্ৰফুল্ল কুমাৰ মহন্ত। তেওঁ আমাৰ অসম গণ পৰিষদ দলৰ পৰা আমাৰ সেই চিফ মিনিষ্টাৰ আছিলে, আৰু এইটো এটা কি হয়? ৰিজনেল পাৰ্টি, মানে আমাৰ অসমৰ নিজৰ পাৰ্টি, ইয়াৰে পাৰ্টি। অ'কে, নেক্সট, হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইউনাইটেড কিংডম অফ ইণ্ডিয়ান অৰিজিন? মানে আমাৰ ইণ্ডিয়ান অৰিজিনৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে অফ কোন? ইউনাইটেড কিংডম, মানে ইংলেণ্ডৰ কোন
প্ৰাইম মিনিষ্টাৰ আছিলে সুধিছে অপশ্যন এ দিছে ঋষি সুনাক অপশ্যন বি বৰিছ জনছন অপশ্যন চি এছ বালাকৃষ্ণন আৰু অপশ্যন ডি থেৰেছা মে যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ঋষি সুনাক ঋষি সুনাক ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইউনাইটেড কিংডম আৰু হিজ অৰিজিন ৱাজ ফ্ৰম ইণ্ডিয়া ইণ্ডিয়ান অৰিজিন মানুহ হয় যোনে প্ৰাইম মিনিষ্টাৰ হ'বলৈ সক্ষম হৈছিলে অফ ইউনাইটেড কিংডম নেক্সট How many players are there in a standard football team? এটা standard football teamত কেইটা player থাকে সুধিছে অপশ্যন এ দিছে 9 অপশ্যন বি দিছে 11 অপশ্যন সি দিছে 13 আৰু অপশ্যন ডি দিছে 15 যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি 11 প্লেয়াৰ্ছ 11 প্লেয়াৰ্ছে থাকে যেনেকৈ ক্ৰিকেটত 11 প্লেয়াৰ্ছ থাকে ফুটবলতো 11 প্লেয়াৰ্ছ থাকে ইন ক্ৰিকেট হাউ মেনি বলছ আৰ বল্ড ইন ওৱান ছুপাৰ অভাৰ এটা ছুপাৰ অভাৰত কিমান বল থাকে বুলি সুধিছে অপশ্যন এ দিছে 5 অপশ্যন বি দিছে 6 অপশ্যন সি দিছে 7 আৰু অপশ্যন ডি দিছে 8 যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি 6 মানে ছুপাৰ অভাৰে হওক বা অভাৰে হওক তাতে কি থাকে চবতে 6টা বল থাকে ঠিক আছে 6টা বল থাকে যদি নো বল সবল নকৰে নৰ্মেলি কেইটা বল থাকে 6টা বল থাকে ওকে নেক্সট হোৱাট ইজ দ্য ষ্টেণ্ডাৰ্ড হাইট অফ আ বাস্কেটবল হুপ ফ্ৰম দি গ্ৰাউণ্ড মানে এটা বাস্কেটবলৰ ষ্টেণ্ডাৰ্ড হাইট কিমান হয় সুধিছে আমাক ওকে তো অপশ্যন এ দিছে 8 ফিট অপশ্যন বি দিছে 9 ফিট অপশ্যন সি দিছে 10 ফিট আৰু অপশ্যন ডি দিছে 12 ফিট যদি এইটো চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি 10 ফিট হয় ওকে নেক্সট কুৱেশ্যন দিছে হুইচ অফ দ্য ফলোয়িং ইজ নট আ ফিল্ড ইভেণ্ট ইন দি এথলেটিক্স ফিল্ড ইভেণ্ট এথলেটিক্সত ফিল্ড ইভেণ্ট কোনটো নহয় সুধিছে অপশ্যন এ হাই জাম্প অপশ্যন বি শ্বৰ্ট পুট অপশ্যন চি 400 মিটাৰ ৰেচ অপশ্যন ডি জেভলিন থ্ৰ' যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি 400 মিটাৰ ৰেচ যিটো 400 মিটাৰ ৰেচ এইটো এটা ফিল্ড ইভেণ্ট নহয় এইটো এটা কি হয় ট্ৰেক ইভেণ্ট ট্ৰেকত দৌৰে হয় না তো এইটো ট্ৰেক ইভেণ্ট বুলি কয় যিবিলাক ৰানিং হয় সেইবিলাকক ট্ৰেক ইভেণ্ট বুলি কয় আৰু যিবিলাক ফিল্ডৰ ভিতৰত এই শ্বৰ্ট পুট হৈ গ'ল জেভলিন থ্ৰ' হৈ গ'ল এইবিলাক ফিল্ডৰ ভিতৰতে হয় সেইটো কাৰণে এইবিলাকক ফিল্ড ইভেণ্ট বুলি কয় নেক্সট কুৱেশ্যন দিছে হাউ মেনি পইণ্টছ ষ্টেণ্ডাৰ্ড ছেট অফ বেডমিণ্টন মানে বেডমিণ্টন খেলাত কিমান পইণ্টছ থাকে ষ্টেণ্ডাৰ্ড পইণ্ট কিমান থাকে সুধিছে অপশ্যন এ দিছে 15 অপশ্যন বি দিছে 21 অপশ্যন চি দিছে 25 আৰু অপশ্যন ডি দিছে 30 যদি এইটো চাওঁ তেতিয়াহ'লে এইটো কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি 21 পইণ্টছ এখন নৰ্মেল বেডমিণ্টন খেলাত কিমান পইণ্টছ থাকে 21 পইণ্টছ যোনে 21 পইণ্টছ পায় সিয়ে মানে ছেটটো জিকে এটা ছেট মানে তিনিটা ছেট হয়তো তাৰে এটা ছেট জিকিবৰ কাৰণে কিমান পইণ্টছ লাগিব 21 পইণ্টছ লাগে ওকে নেক্সট Who was the second chief minister of Assam? মানে অসমৰ second chief minister সুধিছে অপশ্যন এ দিছে গোপীনাথ বৰদলৈ অপশ্যন বি বিষ্ণুৰাম মেধি অপশ্যন চি তৰুণ গগৈ অপশ্যন ডি হিতেশ্বৰ শইকীয়া যদি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি বিষ্ণুৰাম মেধি আমাৰ কোন আছিলে ছেকেণ্ড চিফ মিনিষ্টাৰ আছিলে অসমৰ নেক্সট হু ৱাজ ন'ন এজ দি বাৰ্ড অফ ব্ৰহ্মপুত্ৰ কাক টাইটেল দিয়া হৈছিলে সুধিছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন চি ভূপেন হাজৰিকা আৰু অপশ্যন ডি বিষ্ণু প্ৰসাদ ৰাভা যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ভূপেন হাজৰিকাক বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি টাইটেল দিয়া হৈছিলে হু ইজ ন'ন এজ প্ৰিয় বন্ধু ইন আছামিজ প্ৰিয় বন্ধু টাইটেল কাক দিয়া হৈছে সুধিছে অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চি হেমচন্দ্ৰ গোস্বামী আৰু অপশ্যন ডি ভৱেন্দ্ৰ নাথ শইকীয়া চাওঁ যদি আমাৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি ভৱেন্দ্ৰ নাথ শইকীয়া তেখেতৰ মানে এটা টাইটেল দিয়া হৈছিলে সেইটো কি হয় প্ৰিয় বন্ধু টাইটেল দিয়া হৈছিলে তো হুইচ অফ দ্য আছামিজ পাৰ্চনেলিটি প্লেড আ মেজৰ ৰোল ইন আছামিজ ফ্ৰীডম মুভমেণ্টত ইয়াৰে কোনজন ব্যক্তিয়ে মেজৰ ৰোল প্লে কৰিছিলে অপশ্যন এ প্ৰফুল্ল কুমাৰ মহন্ত অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ অপশ্যন চি হিমন্ত বিশ্ব শৰ্মা অপশ্যন ডি হীৰেণ গোহাঁই যদি চাওঁ এইটো কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ আমাৰ আছাম ফ্ৰীডম মুভমেণ্টত তেওঁ মেজৰ ৰোল প্লে কৰিছিলে নেক্সট হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ নভেল ইন চিৰিজ ওকে তে প্ৰথম অপশ্যন দিছে অপশ্যন এ মামৰে ধৰা তৰোৱাল অপশ্যন বি পদুম কুঁৱৰী অপশ্যন চি ভানুমতী আৰু অপশ্যন ডি মিৰি জীয়ৰী যদি চাওঁ আমি এইটোৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ অপশ্যন চি ভানুমতীখন আমাৰ প্ৰথম নভেল অসমীয়া নভেল যি চিৰিজত লিখা হৈছিলে যেনেকৈ হেৰি পটাৰখন চিৰিজ আছে নহয় তো তেনেকুৱা কৰি চিৰিজত লিখা হোৱা প্ৰথমখন অসমীয়া নভেল কি হয় ভানুমতী আৰু এইখন কোনে লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিলে ওকে নেক্সট
হু ৰোড দ্য ফাৰ্ষ্ট আছামিজ ডিকশ্যনাৰী আছামিজ ডিকশ্যনাৰী প্ৰথম কোনে লিখিছিলে হেমচন্দ্ৰ অপশ্যন এ হেমচন্দ্ৰ বৰুৱা অপশ্যন বি আনন্দৰাম ঢেকিয়াল ফুকন অপশ্যন চি ৰজনীকান্ত বৰদলৈ আৰু অপশ্যন ডি চন্দ্ৰ কুমাৰ আগৰৱালা যদি চাওঁ এইটো কাৰেক্ট এনসাৰ হৈছে হেমচন্দ্ৰ বৰুৱাই আমাৰ প্ৰথম ডিকশ্যনাৰী লিখিছিলে নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ সাহিত্য একাডেমী এৱাৰ্ড প্ৰথম কোনে জিকিছিলে অসমৰ ফালৰ পৰা অপশ্যন এ দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন বি দিছে লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চি দিছে ৰজনীকান্ত বৰদলৈ আৰু অপশ্যন ডি দিছে যতীন্দ্ৰনাথ দুৱাৰা আমি যদি চাওঁ এইটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি যতীন্দ্ৰনাথ দুৱাৰা তেওঁ বনফুল কবিতাৰ বাবে সাহিত্য একাডেমী এৱাৰ্ড জিকিবলৈ সক্ষম হৈছিলে ওকে নেক্সট Which Assamese novel won the Gyanpith Award in 1979? তে আমাৰ প্ৰথমখন অসমীয়া নভেল যোনে জ্ঞানপীঠ এৱাৰ্ড জিকিছিলে ইন 1979 সেইখন কোনখন হয় সুধিছে অপশ্যন এ মৃত্যুঞ্জয় অপশ্যন বি ইয়াৰুংগম অপশ্যন চি অভিযাত্ৰী আৰু অপশ্যন ডি ককা দেউতাৰ হাড় যদি আমি চাওঁ এইটো কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ মৃত্যুঞ্জয় আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিলে আৰু এইটোৰ বাবে তেওঁ 1979ত জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে প্ৰথম অসমীয়া ব্যক্তি যোনে জ্ঞানপীঠ এৱাৰ্ড পাইছে তাৰপিছত আমাৰ আকৌ দুবাৰে জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছে মামনি ৰয়ছম গোস্বামীয়ে তেখেতে ইয়াৰ 2000ত জ্ঞানপীঠ এৱাৰ্ড পাইছিলে আৰু তাৰপিছত নীলমণি ফুকন তেখেতে 2021ত জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে আৰু এইটো মই এইকাৰণে কৈছোঁ এইটো মনত ৰাখিবলৈ সহজ যে আমি যদি ইয়াৰ লগত 21 ইয়াৰ প্লাছ কৰি দিওঁ তেতিয়াহ'লে 2000 হৈ যায় মামনি ৰয়ছম গোস্বামী আৰু ইয়াৰ লগত যদি আকৌ 21 ইয়াৰ প্লাছ কৰি দিওঁ তেতিয়াহ'লে 2021ত আমাৰ নীলমণি ফুকনে আমাৰ জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে তে আপোনালোকে এনেকৈ মনত ৰাখিব পাৰিব আৰু এতে নীলমণি ফুকন ওকে ঠিক আছে তেতিয়াহ'লে আজিকালৈ এইখিনিয়ে জেনেৰেল নলেজৰ মই বেলেগ বেলেগ সেকশনৰ কোৱেশ্চনছ লৈ আহিছিলোঁ যেনে কেপিটেল কাৰেন্সি তাৰপিছত ফেমাছ পাৰ্চনেলিটিজ ইভেন্টছ আৰু স্পৰ্টছৰো কিছু কুৱেশ্যন তো এনেকুৱা কৰি মিক্স কৰি পেলাই কিছুমান কুৱেশ্যনছ লৈ আহিছোঁ যিবোৰ আহিব লগা ডিএমই এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আশা কৰোঁ আপোনালোকে কিছু নতুন কথা শিকিব পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা আৰু ভিডিঅ'জ আপোনালোকে পাই থাকে আজিলৈ ইয়াতে এৰিছোঁ ধন্যবাদ